নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো এইটো ভিডিঅ'ৰ মাজত কেইখনমান চৰকাৰী আঁচনিলৈ আপোনালোকক গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰিম অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শেয়াৰ কৰি দিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেটৰ বিষয়ে বিস্তাৰিত জানি লওক আজি প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেট হল প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিলৈ তো ভাৰত চৰকাৰে আৰম্ভ কৰিছে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনি তো এইখন আঁচনিৰ জৰিয়তে লাখ লাখ দুখীয়াসকলে নিজৰ বেংক একাউণ্টত 15,000 কোটি টকাৰ আৰ্থিক সাহায্য লাভ কৰিব পাৰিব তো কেনেকৈ লাভ কৰিব পাৰিব কোনবোৰ মানুহে আবেদন কৰিব পাৰিব সবিস্তাৰে জনাই আছো অনুগ্ৰহ কৰি চাই থাকিব তো ইয়াতে লিখা আছে কৰ্ম কুশলতালৈ কেন্দ্ৰীয় চৰকাৰৰ স্বীকৃতি প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনি কেন্দ্ৰীয় চৰকাৰৰ 13,000 কোটি টকাৰ অভিলাষী প্ৰকল্প ভাৰত চৰকাৰৰ ফালৰ পৰা আৰম্ভ কৰা প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিৰ বাবে 13,000 কোটি টকা ভাৰত চৰকাৰে ধাৰ্য কৰিছে তাৰ পিছত কৈছে নিকটৱৰ্তী ৰাজহুৱা সেৱা কেন্দ্ৰত পঞ্জীয়ন এইখন আঁচনিত আবেদন কৰাৰ বাবে আপোনালোকে নিজৰ নিকটৱৰ্তী ৰাজহুৱা সেৱা কেন্দ্ৰত গৈ কৰিব পাৰিব আবেদন তাৰ পিছত কৈছে হিতাধিকাৰীসকলক প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা প্ৰমাণ পত্ৰ আৰু পৰিচয় পত্ৰ প্ৰদান কৰা হ'ব দক্ষতা বিকাশ আৰু প্ৰশিক্ষণ প্ৰদান কৰা হ'ব লগতে কোৱা হৈছে যন্ত্ৰপাতি ক্ৰয়ৰ ক্ষেত্ৰত 15,000 কোটি টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব ইয়াৰ উপৰিও 3 লাখ টকা পৰ্যন্ত ঋণ লাভ কৰিব তেতিয়া আপোনালোকক জনাইছো কোনবোৰ মানুহে কৰিব পাৰিব আবেদন তো ইয়াতে কোৱা হৈছে কাঠ মিস্ত্ৰী নাও নিৰ্মাতা অস্ত্ৰ নিৰ্মাতা কমাৰ হাতৰি আৰু হাজুলি নিৰ্মাতা তলা নিৰ্মাতা সোণাৰী মৃৎশিল্পী মুচিবা জোতা চেণ্ডেল নিৰ্মাতা ৰাজমিস্ত্ৰী ঝুৰি মেট ঝাৰু নিৰ্মাতা পৰম্পৰাগত পুতলা আৰু খেলৰ সামগ্ৰী নিৰ্মাতা নাপিত মালা নিৰ্মাতা ধোৱা দৰ্জী মাছ ধৰা জাল নিৰ্মাতা এইবোৰ মানুহে কৰিব পাৰিব প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিত আবেদন তো আবেদন কৰাৰ পিছত যন্ত্ৰপাতি ক্ৰয়ৰ বাবে প্ৰথম পৰ্যায়ত 15,000 কোটি টকাৰ আৰ্থিক সাহায্য ভাৰত চৰকাৰে প্ৰদান কৰিব তো আপোনালোকে যদি এইখন আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব তেতিয়া আপোনালোকক দিবলৈ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হল অসম চৰকাৰে নতুনকৈ আৰম্ভ কৰা অসম শিল্পী পেঞ্চন আঁচনিলৈ তো অসম চৰকাৰে নতুনকৈ অসম শিল্পী পেঞ্চন আঁচনি আৰম্ভ কৰিছে তো যিসকল শিল্পীয়ে এইখন আঁচনিত এতিয়ালৈকে আবেদন কৰা নাই সেইসকলে অহা 10 অক্টোবৰ তাৰিখৰ ভিতৰত কৰিব লাগিব আবেদন কিয়নো অহা 10 অক্টোবৰ তাৰিখটো আবেদনৰ অন্তিম সময়সীমা হিচাপে ঘোষণা কৰিছে তো যিসকল শিল্পীয়ে এতিয়ালৈকে এইখন আঁচনিত আবেদন কৰা নাই সেইসকলে www.directorculture.assam.gov.in বা www.shilpisamanassam.com অফিচিয়েল ৱেবছাইটত গৈ ভিজিট কৰিব পাৰে অথবা 8822638011 এইটো ফোন নম্বৰত ফোন কৰি আঁচনিখনৰ বিষয়ে সবিস্তাৰে জানিব পাৰিব তো ধন্যবাদ।